সকলোটো আমাৰ ইয়াত লোকেল নহয় জানো? আপোনালোকে মাস্ক নিদিয়ে নেকি? मास्क नहीं है, सेफ्टी शू को क्या होगा भैया? उसका सेफ्टी शू भी नहीं है, मास्क भी नहीं है, हैंड ग्लूव भी नहीं है, वो लोग कैसे काम कर रहा है इधर में? आप लोग का रेस्पॉन्सिबल नहीं है क्या? कल उसको कोई पैर में कुछ हो जाएगा, कौन रेस्पॉन्सिबल होगा फिर? आपको ये हाँ फिर ऐसा ही होगा, सेफ्टी शू नहीं है, पैर में कुछ लग जाएगा, हाथ में कुछ लग जाएगा, मास्क नहीं है, इतना दास वो लोग खा रहा है। अब हमें गुड़ देता है, हम लोग गुड़ देता है, गुड़ मिठाई देता है हम लोग। अरे दास में काम है, हम लोग को देना चाहिए ना आप लोगों को। जैसे अभी इनका जो मेडिकल जो चेकअप करवाया, हाँ तो वो जरूर करवाया है। ये तो नहीं है, उन लोग का तो सेफ्टी लगाना चाहिए। पीजी का करवाया तो सबका करवाया, रिसेंटली डॉक्टर नहीं करवाया। होने के बाद क्या आप लोग सुपरवाइज करेगा? और जो आप लोग नहीं तो হোৱাৰ পিছত মানে আকৌ ইয়াৰ নিচিনা হোৱাৰ পিছত ট্ৰিটমেণ্টটো কৰিব মানে তাৰ আগত মানে প্ৰটেকশ্যনটো নিদিয়ে। मेडिकल इंश्योरेंस क्या है? আপোনালোকে অভিযোগ নিদিয়ে নেকি? जब प्रधानमंत्री ने 15% का करने के लिए किया है, আপোনালোকৰ কাৰণেহে আহিছো। আপোনালোকৰ খুব দুখৰ গোটেই কথাখিনি আমাক ক'ব পাৰে। আমি গাঁৱৰ ল'ৰা, আমি ইয়াৰ দিব লাগে। আপোনালোকৰ কাৰণে হাজিৰা নহয় ঠিকা চিষ্টেম। এতিয়া ঠিকা চিষ্টেম বুলি কওঁতে আপোনালোকৰ 8 ঘণ্টাত এতিয়া অনুমানিক কেইটকামানকে পৰে? 6 টকা টন। ঠিক আছে, আপোনালোকে 8 ঘণ্টা যেনিবা 8 ঘণ্টা পুৰা কাম কৰিলে, এটা কথা কৈছো, 8 ঘণ্টা পুৰা কাম কৰিলে আপোনালোকৰ হিচাপৰ মতে যিটো মনে ভাবে চলিব পৰা পইচাকেইটা পায় নে ইয়াৰ পৰা? কিমান পৰে এনে হাজিৰা? কিমান 8 ঘণ্টা কিমান হাজিৰা পৰে? তাৰমানে কথাবিলাক আমাৰ তেনেকুৱা। তাৰমানে আমাৰ ভাই ককাইবিলাকে ধৰক ক'ৰবাত যদি কিবা খাতি খোৱা কাম কৰি আছে, তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ পইচাটো পাবই লাগিব। পৰ্যাপ্ত পৰিমাণৰ যিখিনি সুৰক্ষা সেইখিনি পাবই লাগিব। আজি মেইলত আপোনালোকক কথা দিছোঁ, আপোনালোকে ভয় দেখাব, আপোনালোকৰ কামৰ পৰা খেদি দিব। কাৰো ক্ৰেডিট নাই, মেইল কৰ্তৃপক্ষৰ কাৰণে ক্ৰেডিট নাই। আপোনালোকক ইয়াৰ পৰা খেদি দিয়ক, আমি আহিম আপোনালোকৰ ওচৰলৈ। আপোনালোকৰ মাজৰে এজন এতিয়া আমি সেইকাৰণে আহিলোঁ, খগেন ৰয় বুলি কোৱাজনে এতিয়া এক্সিডেণ্টটো যি হ'ল, হয় নহয়? প্ৰটেকশ্যন নোহোৱাৰ কাৰণে, প্ৰটেকশ্যন নথকাৰ কাৰণে, পৰ্যাপ্ত পৰিমাণে প্ৰটেকশ্যন নথকাৰ কাৰণে আজি মানুহজনৰ লাইফটো চফা হৈ গ'ল। গতিকে এজনক আমি হেৰুৱাইছোঁ, আৰু বাই ভনী বা আমি আৰু ককাই ভাই আমি হেৰুৱাব নিবিচাৰোঁ। কালিলৈ আপোনালোকৰ কিবা এটা হওক আহিছে, আমি কেতিয়াও আমি নিবিচাৰোঁ মানে। গতিকে আমি ইমান আজি 16-17 বছৰে কাম কৰাৰ পিছত আজি উপায়হীন হৈ কিনে ল'ৰাটো যেতিয়া বাপেকে যেতিয়া বিচনাত শুই আছে খাবৰ কাৰণে, ল'ৰাটোৱে এই ৰিচেণ্ট মেট্ৰিক দিব, কেই তাৰিখে মেট্ৰিক আছে, এই ল'ৰাটোৱে ইটা ভাটাত এই কণ্ডিশ্যনত আছে। আপোনালোকৰ লগতে এই অৱস্থা নহওক, কাম কৰা মানুহজন কিবা হ'লেতো ওলাবই লাগিব ল'ৰাই। আৰু আপোনালোকৰ এটা ইউনিয়ন কৰক আছে নাই?